বৰপেটা জিলাৰ সৰুপেটা আৰক্ষী অন্তৰ্গত এটা অঞ্চলত দেখা গৈছে এনেদৰে উদ্যাম নৃত্য পৰিৱেশন হৈছে আৰু জুৱা খেলৰ প্ৰয়োগৰ দেখা গৈছে। এই ক্ষেত্ৰত সদৌ অসম সংঘৰ্ষ ছাত্ৰ ইউনিয়নে যদিও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলে আৰু এনেকুৱা ধৰণৰ উদ্যাম নৃত্য বন্ধ কৰাৰ কাৰণে দাবী কৰিছিলে, কিন্তু সংবাদ মাধ্যমত জনোৱা মতে এই দাবীৰ প্ৰতি প্ৰশাসনে কোনো গুৰুত্ব আৰোপ কৰা নাই। তাৰ বিপৰীতে এনেদৰে দেখা গৈছে যে উদ্যাম নৃত্য আৰু এই নৃত্য আচলতে সংঘটিত হৈছে পল্লা নদীৰ পাৰত বাৰাগুৱাত, যি এনেদৰে উদ্যাম নৃত্য দেখা গৈছে আৰু ইয়াত বিভিন্ন শ্ৰেণীৰ ৰাইজ ইয়াত আহি পেলাই সমবেত হৈছে। যুৱক যুৱতী বৃদ্ধ বয়সলৈকে মানুহে আহি পেলাই এনেকুৱা ধৰণৰ অশ্লীল নৃত্য আচলতে চাইছে আৰু এনেকুৱা নৃত্যই সমাজত এটা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিবৰ শংকা ব্যক্ত কৰিছে সচেতন মহলে। আৰু এনেকুৱা ধৰণৰ উদ্যাম নৃত্য বন্ধ কৰাৰ কাৰণে ৰাইজে দাবী উত্থাপন কৰিছে, আমচুৱে দাবী উত্থাপন কৰিছে। তাৰ পিছতো দেখা গৈছে যে সৰুপেটা আৰক্ষী চকীৰ তৰফৰ পৰা কিন্তু কোনো ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা হোৱা নাই। আৰু এই ব্যৱস্থা যদি গ্ৰহণ নকৰে ৰাইজে তেতিয়াহ'লে হাতে কামে লাগিব সংগঠনৰ সহযোগত তেনেকুৱা ধৰণৰ আৱাসও কিন্তু সচেতন মহলৰ পৰা পোৱা গৈছে। বৰপেটা জিলাৰ সৰুপেটা আৰক্ষী চকীৰ অন্তৰ্গত এটা অঞ্চলত দেখা গৈছে এনেদৰে উদ্যাম নৃত্য পৰিৱেশন হৈছে আৰু জুৱা খেলৰ প্ৰয়োগৰ দেখা গৈছে।